মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লেসন 2 এ ফান গেম আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। এ ফান গেম, ফান মানে হৈছে ভাল লগা অৰ্থাৎ আমোদজনক, গেম মানে খেল, এটা আমোদজনক খেল। টেপ, টেপ মানে হৈছে লাইট টাচ অৰ ষ্ট্ৰাইক অৰ্থাৎ টুকৰ মৰা বা লাহেকৈ খুন্দা মৰা। ক্ৰেক, ক্ৰেক মানে হৈছে এটা শাৰ্প নইজ, যেতিয়া দুটা বস্তুৱে এটাই আনটোক খুন্দা মাৰে অৰ্থাৎ খুন্দা খোৱাৰ এটা শব্দ ক্ৰেক। চিয়াৰ, চিয়াৰ হৈছে যেতিয়া আমি জয় মানে আনন্দত বা এক্সাইটমেণ্টত বা আনক উৎসাহ যোগোৱাৰ কাৰণে যেতিয়া আমি চিঞৰোঁ সেইটোৱে হৈছে চিয়াৰ, হৰ্ষধ্বনি কৰা। লুক এট দ্য পিকচাৰ্ছ, দ্য চিলড্ৰেন আৰ এনজয়িং ডিফাৰেণ্ট ট্ৰেডিশ্যনেল গেমছ এণ্ড স্পৰ্টছ অফ ইণ্ডিয়া। লুক এট দ্য পিকচাৰ, ছবিকেইখনলৈ চোৱা। The children are enjoying different traditional games and sports of India. Enjoying মানে আনন্দ কৰি আছে বা উপভোগ কৰি আছে। ট্ৰেডিশ্যনেল গেমছ মানে পৰম্পৰাগত খেল। ল'ৰা ছোৱালীসকলে ভাৰতৰ বিভিন্ন পৰম্পৰাগত খেল আৰু ধেমালি উপভোগ কৰি আছে। মেচ দ্য পিকচাৰ্ছ উইথ দ্য নেমছ অফ দ্য গেমছ। এতিয়া তোমালোকে কি কৰিবা, পিকচাৰখনত যিটো খেল দেখাইছে সেই খেলটো খেলৰ নামৰ সৈতে মিলাবা। এতিয়া প্ৰথম খেলটো চোৱা, প্ৰথম খেলটো কি খেলি আছে, প্ৰথম খেলটো মাৰ্বল, এয়া চোৱা মাৰ্বল খেলি আছে। গতিকে মাৰ্বল খেলা ছবিখন কোনটো শব্দৰ লগত মিলিব, কোনটোৱে মাৰ্বল খেলাৰ কথা কৈছে চোৱা। ইয়াত লিখা আছে কাবাডী, টপ স্পিনিং, মাৰ্বল, চেংগুটি। তো এয়া মাৰ্বল খেলি আছে, তো মাৰ্বল খেলা ছবিখন মাৰ্বল শব্দটোৰ লগত মিলাবা। নেক্সট ছবিখনলৈ চোৱা, এই ছবিখনত কি কৰি আছে যে এটা দল, ইফালে এটা দল, দুটা দল, এইডাল আঁচ দিয়া আছে। তো এইটো হৈছে কি খেল, কাবাডী, কাবাডী খেল। ইয়াত লিখা আছে কাবাডী শব্দটোলৈ, ইয়াৰ পৰা কাবাডী শব্দটোলৈ আঁচ টানিবা। তাৰপিছত ইয়াত চোৱা শিলগুটি লৈ তিনিজনে কি খেল খেলি আছে, চেংগুটি, গতিকে চেংগুটি শব্দটোলৈ টানিবা। শেষৰ ছবিখনলৈ চোৱা, এই দুইগৰাকীয়ে কি কৰি আছে, এয়া হৈছে এটা লাটুম, এই ৰছীৰ সহায়ত লাটুমটো ঘূৰাই আছে, কোনে বেছি দেৰিলৈকে ঘূৰাব পাৰে, এইটো এটা খেল। আৰু এই খেলটোৰ নাম হৈছে টপ স্পিনিং। তো টপ স্পিনিং এয়ালৈ আঁচ টানিবা। এনেদৰে তোমালোকে ছবিকেইখন নামৰ সৈতে আঁচ টানি মিলাবা। ডিছকাছ দ্য ফলোয়িং, ডু ইউ প্লে এনি অফ দিছ গেমছ। ইয়াৰে তুমি কোনোবা এটা খেল খেলিছা নেকি, চাবা কোনোবা এটা খেল খেলিছা যদি সেই খেলখনৰ নাম লিখি দিবা। যদি কাবাডী খেলিছা কাবাডী লিখিবা, যদি চেংগুটি খেলিছা চেংগুটি, এনেধৰণে যিটো খেল তোমালোকে খেলিছা সেই খেলটো ইয়াত লিখি দিবা। ইফ য়েছ, হুইচ ইজ ইয়'ৰ ফেভৰেট গেম। যদি খেলা তেন্তে তোমাৰ প্ৰিয়, আটাইতকৈ প্ৰিয় খেল কোনটো হয় সেই খেলখন ইয়াত লিখি দিবা। উইথ হুম ডু ইউ লাইক টু প্লে ইয়'ৰ ফেভৰেট গেম। কাৰ লগত তুমি তোমাৰ প্ৰিয় খেলটো খেলি ভাল পোৱা। উইথ ফ্ৰেণ্ড, বন্ধুৰ সৈতে কি লিখিব পাৰিবা, বন্ধুৰ সৈতে, বন্ধুৰ সৈতে খেলি ভাল পালে কি লিখিবা, উইথ ফ্ৰেণ্ড, উইথ ফ্ৰেণ্ড। লেটছ ৰিড এ স্কিট। লেটছ ৰিড মানে হৈছে পঢ়ো আহা, স্কিট মানে হৈছে চুটি নাটক, চুটি নাটক এখন পঢ়ো আহা। এ ফান গেম, টেপ ক্ৰেক চিয়াৰ। ডিউৰেশ্যন, ডিউৰেশ্যন সময়, সময়সীমা কিমান আছে, 10ৰ পৰা 15। যিটো স্কিট চুটি নাটকখনৰ সময় কিমান আছে, 10ৰ পৰা 15 মিনিটৰ ভিতৰত। ছেটিং, ছেটিং মানে ইয়াত কি বুজাইছে, য'ত কাহিনীটো ঘটিছে অৰ্থাৎ পটভূমি। নাহৰগুৰি ভিলেজ, চেলিব্ৰেটিং এ ফান গেম, এইটো ঠাইটো দিয়া আছে য'ত ঘটিছে সেই ঠাইডোখৰ। কেৰেক্টাৰ্ছ, নাটকখনৰ চৰিত্ৰসমূহ। নেৰেটৰ, কাহিনীখনৰ যিজনে বৰ্ণনা কৰিছে, বৰ্ণনাকাৰী বা সূত্ৰধাৰ। ৰূপা, ৰূপা কোনো এ য়ং কিউৰিয়াছ এণ্ড ফান লাভিং গাৰ্ল, এজনী ছোৱালী ৰূপা। অনুমাহী, ৰূপাৰ্ছ মেটাৰ্নেল আণ্ট, ৰূপাৰ কোন হয়, ৰূপাৰ মাহী এক হয়। এনাউন্সাৰ, এনাউন্সাৰ যোনে এনাউন্স কৰে, ঘোষণা কৰে, গতিকে এনাউন্সাৰ এজন আছে। তাৰপিছত টু প্লেয়াৰ্ছ, দুজন প্লেয়াৰ্ছ আছে, খেলুৱৈ, গতিকে 1 2 3 4 5 6, 6জনৰ চৰিত্ৰ আছে এই নাটকখনত। চিন 1 এট অনু মাহিজ হাউচ, প্ৰথম দৃশ্য অনু মাহীৰ ঘৰত। নেৰেটৰ, ইটছ এ ব্ৰাইট মৰ্নিং ইন নাহৰগুৰি ভিলেজ, অল দ্য ভিলেজাৰ্ছ আৰ গেটিং ৰেডি ফৰ দ্য ভিলেজ ফেয়াৰ। অনু মাহি ইজ ড্ৰেছড ইন এ ট্ৰেডিশ্যনেল মেখেলা চাদৰ, while Rupas wear a simple frock. They are getting ready to go to the fair ground. They can already hear the village people talking and laughing cheerfully. Narrator, narrator মানে হৈছে যিজনে এই কাহিনীটো
বৰ্ণনা কৰিছে অৰ্থাৎ বৰ্ণনাকাৰী ইটছ এ ব্ৰাইট মৰ্নিং ইন নাহৰগুৰি ভিলেজ নাহৰগুৰি গাঁৱৰ এয়া এক উজ্জ্বল ৰাতিপুৱা অল দ্য ভিলেজাৰ্ছ আৰ গেটিং ৰেডি ফৰ দ্য ভিলেজ ফেয়াৰ অল দ্য ভিলেজাৰ্ছ গাঁৱৰ সকলো লোক গাঁৱৰ মেলাৰ বাবে সাজু হৈছে গেটিং ৰেডি মানে সাজু হোৱা সাজু হৈছে অনুমাহী ইজ ড্ৰেছড ইন এ ট্ৰেডিশ্যনেল মেখেলা চাদৰ while ৰূপা wears a simple frock অনুমাহীয়ে এখন পৰম্পৰাগত মেখেলা চাদৰ পিন্ধিছে আনহাতে ৰূপাই এটা চিম্পল ফ্ৰক পিন্ধিছে দে আৰ গেটিং ৰেডি টু গো টু দ্য ফেয়াৰ গ্ৰাউণ্ড তেওঁলোকে মেলাৰ পথাৰলৈ যাবলৈ সাজু হৈছে দে কেন অলৰেডি হিয়াৰ দ্য ভিলেজ পিপল টকিং এণ্ড লাফিং চিয়াৰফুলি তেওঁলোকে ইতিমধ্যে গাঁৱৰ মানুহখিনি কথা পাতি থকা আৰু আনন্দত হাঁহি থকা শব্দবোৰ শুনি পাইছে ৰূপা মাহী আই এম ছ' এক্সাইটেড আই ৱান্ট টু চি এভৰিথিং এট দ্য ফেয়াৰ এক্সাইটেড মানে আনন্দ অত্যন্ত আনন্দিত হোৱা উৎসাহিত হোৱা মাহী মই বৰ উৎসাহিত আই ৱান্ট টু চি এভৰিথিং এট দ্য ফেয়াৰ মই মেলাৰ সকলোবোৰ চাব বিচাৰোঁ অনুমাহী উই উইল বাট উই হেভ টু হাৰি ডিয়েৰ উই ডোণ্ট ৱান্ট টু মিছ অল দ্য গুড থিংছ দেৰ অনুমাহীয়ে কি কৈছে উই উইল হয় আমি চাম মাহীয়ে কৈছে বাট উই হেভ টু হাৰি ডিয়েৰ হাৰি মানে হৈছে খৰধৰ ডিয়েৰ মানে আমি ইয়াত ক'ব পাৰোঁ মাজনী কিন্তু আমি খৰধৰ কৰিব লাগিব মাজনী উই ডোণ্ট ৱান্ট টু মিছ অল দ্য গুড থিংছ দেৰ মানে তাত অৰ্থাৎ মেলাত আমি মেলাত ভাল বস্তুবোৰ মিছ কৰিব নিবিচাৰোঁ ডোণ্ট ৱান্ট মানে নিবিচৰা আমি মেলাত ভাল বস্তুবোৰ মিছ কৰিব নিবিচাৰোঁ চিন টু এট দ্য ফেয়াৰ নেৰেটৰ দ্য ফেয়াৰ গ্ৰাউণ্ড হেজ অলৰেডি বিকাম ক্ৰাউডেড দ্য ফুড ষ্টলছ হেভ বিকাম বিজি ফ্ৰেণ্ডলি চেটাৰ্ছ ফিল দ্য প্লেচ ৰূপা এণ্ড অনুমাহী arrived and hear loud cheering from the gathering. They walk closer to see what is happening. Fairground মানে মেলাৰ পথাৰ become crowded crowd মানে মেলাৰ পথাৰখন ইতিমধ্যে মানুহেৰে ভৰি পৰিছে দ্য ফুড ষ্টল মানে হৈছে খাদ্যৰ দোকান become busy মানে হৈছে ব্যস্ত হৈ পৰা অৰ্থাৎ মানুহৰ ভিৰ বাঢ়িবলৈ ধৰিছে খাদ্যৰ দোকানবোৰ ব্যস্ত হৈ পৰিছে ফ্ৰেণ্ডলি চেটাৰ বন্ধুত্বপূৰ্ণ কথা বতৰাৰে ঠাইখন ভৰি পৰিছে ৰূপাৰ অনুমাহী এৰাইভ মানে আহি পোৱা ৰূপাৰ অনুমাহী আহি পাইছে গোট খাই থকা মানুহৰ পৰা ডাঙৰকৈ আনন্দত চিঞৰা শুনিছে দে ৱাক ক্লোজাৰ টু চি হোৱাট ইজ হেপেনিং কি হৈ আছে হোৱাট ইজ হেপেনিং মানে কি হৈ আছে সেয়া চাবৰ কাৰণে তেওঁলোক ওচৰলৈ খোজ লয় ৱাক ক্লোজাৰ ওচৰলৈ খোজ লয় ৰূপাই কৈছে হোৱাই আৰ দে ক্লেপিং এণ্ড চিয়াৰিং ক্লেপিং মানে হাত চাপৰি বজোৱা চিয়াৰিং মানে উৎসাহিত তেওঁলোকে কিয় হাত চাপৰি বজাইছে আৰু উৎসাহিত হৈছে এভৰিৱান ইজ ছ' এক্সাইটেড সকলোৱে বৰ উৎসাহিত হৈ আছে অনুমাহী কাম লেটছ ফাইণ্ড আউট ইট ছিমছ এ গেম ইজ এবাউট টু বিগিন অনুমাহীয়ে কি কৈছে আহা বিচাৰি উলিয়াওঁ লেটছ ফাইণ্ড আউট মানে বিচাৰি উলিয়াওঁ মানে কি হৈছে চাবলৈ গৈ আছে ইট ছিমছ এ গেম ইজ এবাউট টু বিগিন ছিমছ মানে লাগা যেন লাগিছে ইট ছিমছ যেন লাগিছে এটা খেল আৰম্ভ হ'বলৈ ধৰিছে নেৰেটৰ টু প্লেয়াৰ্ছ ষ্টেণ্ড ইন দ্য মিডল অফ এ ক্ৰাউড হোল্ডিং এগছ দ্য এনাউন্সাৰ গেটছ বিজি উইথ এ মাইক্ৰফোন বৰ্ণনাকাৰীয়ে কৈছে টু প্লেয়াৰ্ছ দুজন খেলুৱৈ ষ্টেণ্ড ইন দ্য মিডল মাজত থিয় হৈ আছে অফ এ ক্ৰাউডৰ মাজত চাৰিওফালে মানুহ আছে মাজত দুজন প্লেয়াৰ থিয় হৈ আছে দ্য এনাউন্সাৰ গেটছ বিজি উইথ এ মাইক্ৰফোন এয়া মাইক্ৰফোন ধৰি আছে এয়া এনাউন্স কৰা থকাজন এনাউন্সাৰ তে এনাউন্সাৰজন মাইক্ৰফোন লৈ গেটছ বিজি মানে ব্যস্ত হৈ আছে এনাউন্সাৰজনে কি এনাউন্স কৰিছে ৱেলকাম টু নাহৰগুৰিজ কণী যুঁজ টুডেজ গেমছ ইনক্লুড বোথ চিকেন এগ এণ্ড ডাক এগ মেচেছ নাহৰগুৰিৰ কণী যুঁজলৈ সকলোকে আদৰণি জনাইছোঁ আজিৰ খেলত কুকুৰা কণী আৰু হাঁহ কণী দুয়োটাৰে খেল হ'ব অনুমাহী এ কণী যুঁজ ইজ এবাউট টু বিগিন অনুমাহীয়ে কি কৈছে যে এটা কণী যুঁজ আৰম্ভ হ'বলৈ গৈ আছে ৰূপা কিউৰিয়াছ মাহী ইজ ডেট এ গেম কিউৰিয়াছ মানে জানিবলৈ ইচ্ছা থকা কৌতূহলী মন গতিকে ৰূপায়ে
কিউৰিয়াছলি কি সুধিছে মাহী ইজ ডেট এ গেম মাহী এইটো এটা খেল হয়নে অনুমাহী yes egg fighting is a traditional fun game usually played during bihu two persons tap eggs the one whose egg does not crack wins হয় কণী যুঁজ এটা পৰম্পৰাগত আমোদজনক খেল হয় ইউজুৱেলি মানে সাধাৰণতে যিটো সাধাৰণতে বিহুৰ সময়ত খেলা হয় two persons tap eggs দুজন ব্যক্তি two persons tap eggs eggs এনেকৈ হোল্ড কৰি ল'ব হাতত এনেকৈ হোল্ড কৰি এনেদৰে হাতত এগ হোল্ড কৰাৰ পাছত এজনে আনজনৰ এগত টেপ কৰিব the one whose egg doesn't crack wins আৰু যিজনৰ এগ ক্ৰেক নহ'ব টেপ কৰাৰ পিছত যিকোনো এটা এগ ক্ৰেক হ'ব তো যিজনৰ এগ ক্ৰেক নহ'ব সেইজনে হ'ব উইনাৰ তাকে কৈছে the one whose egg doesn't crack যিজনৰ এগ ক্ৰেক নহ'ব সেইজনে হ'ব উইনাৰ announcer let the players come forward and set their terms ঘোষণাকাৰীয়ে কি কৈছে যে প্লেয়াৰ অৰ্থাৎ খেলুৱৈসকলক আগুৱাই আহিবলৈ দিয়ক আৰু set their terms মানে তেওঁলোকৰ চৰ্তবোৰ স্থিৰ কৰিবলৈ দিয়ক ৰূপা মাহী what does setting terms means ৰূপাই কৈছে মাহী setting terms মানে কি বুলি ৰূপাই মাহীক সুধিছে অনুমাহী the players decide which end of the egg to tap how many turns and what rules to follow তো অনুমাহীয়ে বুজাই দিছে যে খেলুৱৈসকলে কণীৰ কোনটো মূৰেৰে খুন্দা মাৰিব ইটো মূৰেৰে মানে ওপৰত জোঙা মূৰটোৰে খুন্দা মাৰিব নে তলত বহল মূৰটোৰে খুন্দা মাৰিব কোনটো মূৰেৰে খুন্দা মাৰিব সেইটো দুইজন খেলুৱৈৰ মাজত ডিসাইড কৰি লয় আৰু হাউ মেনি টাৰ্নছ কিমান বাৰ কেইবাৰ খুন্দা মাৰিব সেইটো ডিসাইড কৰি লয় এণ্ড হোৱাট ৰুলছ টু ফ'ল' আৰু কি নিয়ম মানি চলিব সেইটো ঠিক কৰি লয় এনেধৰণে অনুমাহীয়ে ছেটিং টাৰ্মছ মানে কি সেই বিষয়ে ৰূপাক বুজাই দিছে চিন 3 ৱাচিং দ্য গেম তৃতীয় দৃশ্যত কি দেখুৱাইছে ৱাচিং দ্য গেম খেলখন উপভোগ কৰা নেৰেটৰ দ্য প্লেয়াৰ্ছ বিগিন আফটাৰ এ ফিউ টেপিংছ ওৱান এগ ক্ৰেক দ্য ক্ৰাউড চিয়াৰ্ছ খেলুৱৈসকলে আৰম্ভ কৰিলে কেইবাৰমান টেপ কৰাৰ পিছত এটা কণী ক্ৰেক হৈ গ'ল ক্ৰেক হৈ গ'ল দ্য ক্ৰাউডেড চিয়াৰ্ছ ক্ৰাউডেড যি দৰ্শক আছিলে দৰ্শকসকল আনন্দত চিঞৰিবলৈ ধৰিলে ৰূপা ন' ডেট এগ ক্ৰেক ৰূপাই কৈছে নহয় ডেট এগ সেইটো কণী ক্ৰেক মানে ফাটি গ'ল বা ক্ৰেক হৈ গ'ল সেইটো কণী ক্ৰেক হৈ গ'ল অনুমাহী ডেট মিনছ দ্য আদাৰ প্লেয়াৰ উইন্স এণ্ড গেটছ দ্য ক্ৰেকড এগ এজ এ প্ৰাইজ তাৰপিছত অনুমাহীয়ে কৈছে তাৰ মানে আনজন খেলুৱৈ জিকিল আৰু ক্ৰেক হৈ যোৱা ফাটি যোৱা কণীটো প্ৰাইজ হিচাপে পালে ৰূপা কেন আই অলছ' টেক পাৰ্ট ওৱান ডে টেক পাৰ্ট মানে অংশগ্ৰহণ কৰা টেক পাৰ্ট ল'ব অৰ্থাৎ অংশগ্ৰহণ কৰিব ওৱান ডে এদিনাখন অলছ' যে ময়ো কোনোবা এদিন অংশগ্ৰহণ কৰিব পাৰিমনে অনুমাহী অফক'ৰ্ছ অল ইউ নিড ইজ এ ষ্ট্ৰং এগ এণ্ড এ ব্ৰেভ হাৰ্ট অনুমাহীয়ে কৈছে নিশ্চয় তুমি পাৰিবা অংশগ্ৰহণ কৰিব অল ইউ নিড মানে তোমাৰ কিহৰ দৰকাৰ হ'ব বা কিহৰ প্ৰয়োজন হ'ব এটা ষ্ট্ৰং এগ টান কণী এটাৰ প্ৰয়োজন হ'ব এণ্ড এ ব্ৰেভ হাৰ্ট আৰু সাহসী হৃদয়ৰ প্ৰয়োজন হ'ব ৰূপা ডিড ইউ এভাৰ টেক পাৰ্ট ইন ছাচ এ গেম ৰূপাই কৈছে মাহীয়েকক আপুনি কেতিয়াবা এনে খেলত অংশগ্ৰহণ কৰিছিল নেকি অনুমাহী য়েছ আই ডিড এণ্ড আই ৱন এ মেচ ইয়াৰ্ছ এগো ইট ৱাজ এ মেচ উইথ ডাগ এগ কি কৈছে অনুমাহীয়ে হয় কৰিছিলোঁ আৰু বহু বছৰৰ আগতে মই এখন খেল জিকিছিলোঁ আৰু সেইখন আছিল হাঁহ কণীৰ যুঁজ ৱাও আইল প্লে মে বি নেক্সট ইয়েৰ ৰূপাই কৈছে মই খেলিম চাগে অহা বছৰত মে বি নেক্সট ইয়েৰ মে বি মানে চাগে নেক্সট ইয়েৰ মানে অহা বছৰ মই খেলিম চাগে অহা বছৰত অনুমাহীয়ে কৈছে ডেটছ দ্য স্পিৰিট বাট অলৱেজ ৰিমেম্বাৰ ৱেডাৰ ইউ আৰ এ প্লেয়াৰ অৰ এন এ অনলুকাৰ হোৱাট মেটাৰ্ছ ইজ টু কিপ আৱাৰ কালচাৰ এণ্ড ট্ৰেডিশ্যনছ আলাইভ কি কৈছে ডেটছ দ্য স্পিৰিট মানে সেয়াই লাগে যিটো আমাৰ কালচাৰ বা আমাৰ ট্ৰেডিশ্যনত যিটো জীয়াই ৰাখিবৰ কাৰণে আমাক কি লাগে এই যিখিনি প্ৰথা আছে যি পৰম্পৰা আছে সেইখিনি কৰি যাব লাগে তাৰে কথাটো অনুমাহীয়ে বুজাই দিছে যে ইয়াৰ যিটো স্পিৰিট দেখা পালে সেই স্পিৰিটটো দেখি অনুমাহীয়ে ভাল পাইছে সেয়াই লাগে
বাট অলৱেজ ৰিমেম্বাৰ মানে কিন্তু সদায় মনত ৰাখিবা ৱেডাৰ ইউ আৰ এ প্লেয়াৰ অৰ এ অনলুকাৰ মানে হৈছে দৰ্শক তুমি খেলুৱৈ হোৱা বা দৰ্শকেই হোৱা তুমি খেলুৱৈ হোৱা বা দৰ্শকেই হোৱা হোৱাট মেটাৰ্ছ ইজ টু কিপ আৱাৰ কালচাৰ এণ্ড ট্ৰেডিশ্যন এলাইভ কি কৈছে আচল কথাটো হ'ল আমাৰ সংস্কৃতি আৰু পৰম্পৰাক জীয়াই ৰাখিব লাগে ৰূপা আই উইল মাহী আই উইল শ্বেয়াৰ দিছ উইথ মাই ফ্ৰেণ্ডছ টু ৰূপাই কৈছে ৰাখিম মাহী আই উইল শ্বেয়াৰ দিছ উইথ মাই ফ্ৰেণ্ডছ টু মই এই কথাবোৰ মোৰ বন্ধু বান্ধৱীৰ সকলোকো শ্বেয়াৰ কৰিম কথাখিনি কম এয়াই হৈছে এই নাটখনৰ অন্তিম দৃশ্য ৰূপা এণ্ড হাৰ আণ্ট ৱাক আৱে স্মাইলিং ইন দ্য ডিষ্টেঞ্চ দ্য ক্ৰাউড ক্লেপছ এগেইন এজ এ নিউ মেচ বিগিনছ ৰূপা আৰু তাইৰ মাহীয়ে হাঁহি মুখে আঁতৰি গ'ল দূৰৰ পৰা পুনৰ হাতৰ চাপৰি অৰ্থাৎ ক্লেপিং শব্দ ভাহি আহিল কাৰণ এখন নতুন খেল আৰম্ভ হৈছে এয়াই আছিল এই পাঠটোৰ অসমীয়াত আলোচনা আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আমি কি কৰিম যিবিলাক কুৱেশ্যন আছে কুৱেশ্যন আনচাৰসমূহ কৰিবলৈ চেষ্টা কৰিম গতিকে সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইয়াতে সামৰিবলৈ বিচাৰিছোঁ থেংক ইউ অল